নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 14 ফেব্ৰুৱাৰী অসমীয়াৰ লেখেৰে ফাগুন মাহৰ 1 তাৰিখ 1556 চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট আকবৰৰ ৰাজ অভিষেক কৰা হৈছিল 1881 চনৰ আজিৰ দিনটোতেই ভাৰতৰ কলকাতাত প্ৰথমখন হোমিওপেথিক মেডিকেল কলেজ প্ৰতিষ্ঠা কৰা হৈছিল 1899 চনৰ আজিৰ দিনটোতেই আমেৰিকাত পোন প্ৰথমবাৰৰ বাবে ভোটিং মেচিন ব্যৱহাৰ কৰা হৈছিল 1929 চনৰ আজিৰ দিনটোতেই ছাৰ আলেকজেণ্ডাৰ ফ্লেমিঙে যুগান্তকাৰী এন্টিবায়টিক পেনিচিলিন আৱিষ্কাৰ কৰিছিল যাৰ বাবে তেখেতে 1945 চনত চিকিৎসা বিজ্ঞানৰ সন্মানীয় নোবেল পুৰস্কাৰ লাভ কৰিছিল 1946 চনৰ আজিৰ দিনটোতেই যুক্তৰাজ্যৰ কেন্দ্ৰীয় বেংক অফ ইংলেণ্ডক ৰাষ্ট্ৰীয়কৰণ কৰা হয় উল্লেখযোগ্য যে এইটোৱে হৈছে বিশ্বৰ দ্বিতীয় প্ৰাচীন কেন্দ্ৰীয় বেংক আৰু বিশ্বৰ অষ্টম প্ৰাচীন বেংক 1990 চনৰ আজিৰ দিনটোতেই ভয়েজাৰ 1 মহাকাশযানে পৃথিৱীৰ আলোকচিত্ৰ তোলে যি পেল ব্লু ডট নামেৰে প্ৰসিদ্ধ হয় আজি ইউটিউবৰ জন্মদিন 2005 চনৰ আজিৰ দিনটোতেই ইউটিউব মুকলি কৰা হৈছিল 1483 চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট বাবৰৰ জন্ম হৈছিল 1933 চনৰ আজিৰ দিনটোতেই ভাৰতীয় অভিনেত্ৰী মধুবালাৰ জন্ম হৈছিল 1952 চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজৰ জন্ম হৈছিল 1779 চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ অভিযানকাৰী জেমছ কুকৰ মৃত্যু হৈছিল 1980 চনৰ আজিৰ দিনটোতেই অসমীয়া গীতিকাৰ সুৰকাৰ তথা কণ্ঠশিল্পী ৰুদ্ৰ বৰুৱাৰ মৃত্যু হৈছিল